গুড ইভিনিং স্টুডেন্টস। আজি আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম আৰু যি দুটা টপিকৰ পৰা এইচএছত 1 মাৰ্কৰ 2 মাৰ্কৰ আৰু দুয়োটা একলগ কৰি 4 মাৰ্কৰ 2-2কৈ 4 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। গতিকে অতি গুৰুত্বপূৰ্ণ টপিক, যদিও সৰু সৰু টপিক কিন্তু টপিক দুটা অতি গুৰুত্বপূৰ্ণ। আৰু টপিক দুয়োটা টপিকেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগত জড়িত আৰু ভাৰতৰ ধাৰণাটো তাত জড়িত হৈ আছে। নিৰাপত্তা পৰিষদ আৰু ভাৰতক লৈ এই দুটা টপিক আছে। তো নিৰাপত্তা পৰিষদৰ আমিতো আগতে সংস্কাৰ পঢ়িছে আগৰ ভিডিঅ'টোত, যে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথা কৈছিল। সংস্কাৰত আমি কি পাইছিলোঁ, যেতিয়া আমি অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ এণ্ড প্ৰচেছ চাইছিলোঁ বা সাংগঠনিক দিশ আৰু তাৰ প্ৰক্ৰিয়াৰ সংস্কাৰ চাইছিলোঁ। সেই ৰিফৰ্মটোৰ ক্ষেত্ৰত আমি কি দেখা পাইছিলোঁ, যে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য পদৰ সংখ্যা বৃদ্ধিৰ কথা কোৱা হৈছিল, যাতে বিশ্বৰ আন আন ৰাষ্ট্ৰৰ এটা প্ৰতিনিধিত্বৰ সুবিধা পায়। এতিয়া আমি যদি চাব যাওঁ যে নিৰাপত্তা পৰিষদত আৰম্ভণিৰ পৰা বৰ্তমানলৈকে তাত 5খনেই দেশে স্থায়ী সদস্য পদ ভোগ কৰি আহিছে। আৰু 5খন দেশ আছিল চাইনা আছিল, ৰাছিয়া, USA, UK আৰু ফ্ৰান্স। গতিকে এই 5খন দেশেই হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। কিন্তু আমি যদি আমাৰ ভাৰতৰ ৰাজনীতি চাওঁ, ভাৰতৰ ৰাজনীতিৰ প্ৰায়ে বিভিন্ন দলৰ চৰকাৰ হৈছে। ভাৰতত বিভিন্ন দলৰ চৰকাৰ চেঞ্জ হৈ আছে, কিন্তু প্ৰতিটো দলে যিয়ে চৰকাৰ গঠন কৰে সিয়ে এটা কথা কয় যে তেওঁলোকে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী সদস্য পদৰ দাবী জনাব বা ভাৰতবৰ্ষক স্থায়ী সদস্য পদ নিৰাপত্তা পৰিষদত প্ৰদান কৰিব। কিন্তু সেইটো আমি বাস্তৱত হৈ উঠা দেখিবলৈ পোৱা নাই। সকলোৱে কৈ আহিছে, কংগ্ৰেছ চৰকাৰেও কৈছিল বা UPA চৰকাৰেও কৈছিল, বৰ্তমান BJP বা NDA চৰকাৰেও কৈ আছে যে ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰিব এইবাৰ, কিন্তু বাস্তৱত তাক আমি হোৱা দেখিবলৈ পোৱা নাই। এতিয়া নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ ভাৰতবৰ্ষই পাব লাগে নে নালাগে, ভাৰতৰ সেইখিনি অৰ্হতা বা যোগ্যতা আছে নে নাই স্থায়ী সদস্য পদৰ বাবে। এতিয়া অৰ্হতা বুলি ক'লে যে কফি আন্নান যিটো নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ যিটো সচিব প্ৰধান আছিল এসময়ত, কফি আন্নানৰ সময়ছোৱাত নিৰাপত্তা পৰিষদৰ যিটো সংস্কাৰৰ ধাৰণা আহিছিল যে ইয়াৰ স্থায়ী সদস্য পদৰ সংখ্যা বৃদ্ধি কৰা যাব নে নাযাব, বা স্থায়ী সদস্য পদৰ বৃদ্ধি কৰাৰ ধাৰণাটোৰ বিষয়ত বিভিন্ন আলোচনা হৈছিল কফি আন্নানৰ সময়ছোৱাত বিশেষকৈ। আৰু সেই সময়ছোৱাত কেইটামান অৰ্হতাৰ কথা উল্লেখ কৰা হৈছিল যে এইকেইটা অৰ্হতা থাকিলেহে এখন দেশ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব পাৰিব। তাৰ ভিতৰত প্ৰথম কোৱা হৈছিল যে দেশখন বা সেই কাউণ্ট্ৰিখন কি হ'ব লাগিব, ইকনমিকেলি ষ্ট্ৰং হ'ব লাগিব, যে দেশখনৰ ইকনমিটো যথেষ্ট ষ্ট্ৰং হ'ব লাগিব। আৰু এই পইণ্টত যদি আমি চাব যাওঁ যে অৰ্হতা হিচাপে কি কোৱা হৈছিল, ইকনমিকেলি ষ্ট্ৰং। যদি এই দিশটোৰ পৰা চাব যাওঁ যে ভাৰতবৰ্ষ যদি আমি চাওঁ, ইণ্ডিয়া হেজ বিকাম ওৱান অফ দ্য মেজৰ ইকনমিক পাৱাৰ্ছ ইন দ্য ৱৰ্ল্ড। বৰ্তমান সময়ছোৱা বা ইন ৰিচেণ্ট টাইমছ, বৰ্তমান সময়ছোৱাত ইণ্ডিয়াই কি হৈছে, মেজৰ ইকনমিক পাৱাৰ। যদি আমি চাব যাওঁ ইণ্ডিয়াৰ পজিশ্যনটো প্ৰায় 5 নম্বৰ বিশ্বৰ অৰ্থনৈতিকভাৱে শক্তিশালী দেশৰ ভিতৰত ইণ্ডিয়াৰ পজিশ্যন 5 নম্বৰত, কেতিয়াবা 6 নম্বৰ, মানে 10 নম্বৰৰ ভিতৰত, 1ৰ পৰা 10ৰ ভিতৰত ইণ্ডিয়াই নিজৰ স্থান অধিকাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা আমি নিঃসন্দেহে ক'ব পাৰোঁ যে ইণ্ডিয়া বৰ্তমান সময়ছোৱাত কি হৈছে, এটা মেজৰ ইকনমিক পাৱাৰ্ছ, গোটেই বিশ্বৰ ভিতৰত এটা মেজৰ ইকনমিক পাৱাৰ ৰূপে ইণ্ডিয়াই দেখা দিছে, এটা গ্ল'বেল পাৱাৰ ৰূপে। গতিকে অৰ্থনৈতিক ৰাষ্ট্ৰসংঘই যেনেকৈ এটা অৰ্হতা হিচাপে কৈছে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব লাগিলে ই ইকনমিকেলি ষ্ট্ৰং হ'ব লাগিব, আৰু সেই দিশৰ পৰা ইণ্ডিয়াই সেই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰাৰ কাৰণে যোগ্য দেশ, কাৰণ ভাৰতবৰ্ষই বৰ্তমান ইকনমিকেলি এখন ষ্ট্ৰং কাউণ্ট্ৰি, মেজৰ ইকনমিক পাৱাৰ বৰ্তমান সময়ছোৱাত গোটেই বিশ্বৰ ভিতৰত। তো আমি ছেকেণ্ড পইণ্ট যদি আমি চাব যাওঁ, এইটো দিশৰ পৰা ইণ্ডিয়াই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰিব পাৰে। তো নেক্সট পইণ্ট যদি আমি চাব যাওঁ যে মিলিটাৰী দিশৰ পৰা, যে ৰাষ্ট্ৰখন কি হ'ব লাগিব, মিলিটাৰী মানে সামৰিক দিশৰ পৰা যথেষ্ট শক্তিশালী হ'ব লাগিব। এতিয়া আমাৰ ভাৰতবৰ্ষৰ দিশটো যদি আমি ভাৰতবৰ্ষৰ পিনে চাওঁ, তেনেহ'লে আমি কি দেখা পাওঁ, ভাৰতবৰ্ষৰ যদি পজিশ্যন চাওঁ মিলিটাৰী পাৱাৰৰ দিশৰ পৰা 4th পজিশ্যন। গতিকে ভাৰতবৰ্ষৰ পজিশ্যনটো মিলিটাৰী দিশৰ পৰা 4th পজিশ্যন বিশ্বৰ দেশবিলাকৰ ভিতৰত। তো এই পজিশ্যনটো আমাৰ কি দহৰ ভিতৰতে আছে, 1ৰ পৰা 10ৰ ভিতৰতেই ভাৰতবৰ্ষৰ মিলিটাৰী পজিশ্যনটো আমি দেখিবলৈ পাওঁ। তো ইয়াৰ পৰা আমি নিঃসন্দেহে ক'ব পাৰোঁ ভাৰতবৰ্ষই মিলিটাৰী বা সামৰিক দিশৰ পৰা এখন যথেষ্ট শক্তিশালী দেশ বৰ্তমান সময়ছোৱাত। গতিকে এই দিশৰ পৰা ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভৰ বাবে এখন যোগ্য দেশ। গতিকে আমি দুটা পইণ্ট পালোঁ। এটাত কি কৈছিল যে ইকনমিকেলি ষ্ট্ৰং হ'ব লাগিব, ভাৰতবৰ্ষ ইকনমিকেলি বৰ্তমান এখন ষ্ট্ৰং কাউণ্ট্ৰি, মেজৰ ইকনমিক পাৱাৰ ভাৰতবৰ্ষ বৰ্তমান সময়ছোৱাত
পজিশ্যন বা 1 পৰা 10 পজিশ্যনৰ ভিতৰত ভাৰতবৰ্ষ এটাত থাকে। নেক্সট আমি কি পালোঁ, মিলিটাৰী দিশৰ পৰা, সামৰিক দিশৰ পৰা ষ্ট্ৰং হ'ব লাগিব। ভাৰতবৰ্ষ বৰ্তমান 4th পজিশ্যন আছে, বা ভাৰতবৰ্ষৰ ইয়াতো আমি বিভিন্ন সমস্যাত এইটো পজিশ্যনটো চেঞ্জ হৈ থাকে দেশবিলাকত, তথাপিও আমি 1 পৰা 10ৰ ভিতৰত ভাৰতবৰ্ষৰ আমি পজিশ্যনটো দেখিবলৈ পাওঁ। তো এই দুটা আমি গম পালোঁ। তাৰপিছত নেক্সট যদি আমি চাব যাওঁ যে ভাৰতবৰ্ষই যে ইয়াৰ এটা অৰ্হতা হৈছে যে দেশখন ডেম'ক্ৰেটিক কাণ্ট্ৰি হ'ব লাগিব, লগতে মানৱ অধিকাৰৰ প্ৰতি সন্মান কৰিব লাগিব, ডেম'ক্ৰেটিক হ'ব লাগিব আৰু ৰেচপেক্ট কৰিব লাগিব কি হয় হিউমেন ৰাইটছক বা মানৱ অধিকাৰক। এতিয়া ভাৰতবৰ্ষ ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় নে নহয়, এইটো এটা কুৱেশ্যন আহিব যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হয় নে নহয়। তো তাৰ এনচাৰ কি হ'ব, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ড। এটি ইন টাৰ্মছ অফ পপুলেশ্যনত কোৱা গৈছে, কাৰণ যদিও আমি এনে পপুলেশ্যনৰ পিনৰ পৰা চাব যাওঁ যে চাইনা ভাৰততকৈ আগত আছে, চাইনাৰ জনসংখ্যাও আটাইতকৈ বেছি, তাৰপিছতে ভাৰতবৰ্ষ। তো ভাৰতবৰ্ষ হৈছে কি যে ভাৰতবৰ্ষক আমাৰ লাৰ্জেষ্ট ডেম'ক্ৰেচি বুলি কিয় কৈছে, যদি চাইনা আছে ইন টাৰ্মছ অফ পপুলেশ্যনৰ পৰা যদি আমি চাব যাওঁ যে ভাৰতবৰ্ষক কিয় কৈছে, কাৰণ চাইনাত আমি সম্পূৰ্ণৰূপে যিটো তাৰ ছিষ্টেম আছে সেই ছিষ্টেমটোক আমি এটা ডেম'ক্ৰেটিক ছিষ্টেম বুলি ক'ব নোৱাৰোঁ। তাত বিভিন্ন ক্ষেত্ৰত আমি ডেম'ক্ৰেটিক ছিষ্টেমটো আমি প্ৰতিফলিত হোৱা দেখিবলৈ নাপাওঁ। কিন্তু ইণ্ডিয়াত পিয়ৰলি ইণ্ডিয়াক কি ক'ব পাৰোঁ, এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি বুলি ক'ব পাৰোঁ। কিয়, কাৰণ ইণ্ডিয়াত কি হয় যে ডেম'ক্ৰেচি বুলি ক'লে এটা শব্দ হয় ৰুল বাই দ্য পিপুল, জনসাধাৰণৰ শাসন, আৰু ইয়াত জনসাধাৰণৰ শাসনৰ কি প্ৰতিফলিত হোৱা দেখা পাওঁ ভাৰতবৰ্ষত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। যে ভাৰতবৰ্ষত বেছিভাগ নিৰ্বাচনে 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। তাৰোপৰি যে ভাৰতবৰ্ষত জনসাধাৰণক সকলোকে সমান বুলি ধৰা হয়, তাত কোনোবা উচ্চ কোনোবা নিচ তেনেকুৱা হিচাপত ধৰা নহয়, বা ভাৰতবৰ্ষৰ সংবিধানে তেনেকৈ নধৰে। গতিকে মানুহৰ মাজত কি আছে, এটা সমানতা, ইকুৱেলিটিৰ ধাৰণাটো আছে। শাসন ব্যৱস্থাত চৰকাৰ গঠন হয় কাৰ দ্বাৰা, জনসাধাৰণে ভোটদানৰ জৰিয়তে, মানে জনসাধাৰণে কি পৰোক্ষভাৱে শাসন ব্যৱস্থাৰ লগত জড়িত হৈ আছে। গতিকে গণতন্ত্ৰৰ মূল বস্তু ৰুল বাই দ্য পিপুল, এই ধাৰণাটো আমি ইয়াত প্ৰতিফলিত হোৱা দেখা পাওঁ। কিন্তু চাইনাত আমি এইটো বস্তু দেখা নাপাওঁ। চাইনাত এটা পাৰ্টিয়েই আছে, ভাৰতবৰ্ষত মাল্টি পাৰ্টি ছিষ্টেম আছে। আমি 8, 9 এনেকুৱা ক্লাছতে আমি পাই আহিছোঁ ক'ত কি পাৰ্টি ছিষ্টেম আছে। গতিকে চাইনাত জনসাধাৰণৰ আমি ইমান এটা তাত প্ৰভাৱ দেখিবলৈ নাপাওঁ, কিন্তু ভাৰতবৰ্ষত জনসাধাৰণত যথেষ্ট প্ৰভাৱ দেখা পাওঁ। এই দিশৰ পৰা আমি কি ক'ব পাৰোঁ, ইণ্ডিয়াক পিয়ৰলি এখন কি ডেম'ক্ৰেটিক কাণ্ট্ৰি, আৰু যিটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ এটা অৰ্হতাটো ধৰা হৈছে। তো তাৰ লগত আৰু কি কোৱা হৈছে, মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন। ভাৰতবৰ্ষই সদায় মানৱ অধিকাৰ বা মানুহৰ অধিকাৰৰ ধাৰণাটোক অতি গুৰুত্ব প্ৰদান কৰি আহিছে। আগৰ পৰাই বৰ্তমানলৈকে ভাৰতবৰ্ষই মানৱ অধিকাৰ বা মানুহৰ অধিকাৰ, মানুহৰ প্ৰয়োজনবিলাক, ন্যূনতম প্ৰয়োজনবিলাক পূৰণ কৰা, সকলোকে সমান অধিকাৰ দিয়া, এনেকুৱা ধাৰণাবিলাকত গুৰুত্ব দি আহিছে। গতিকে এই দিশৰ পৰাও ভাৰতবৰ্ষক আমি কি ক'ব পাৰোঁ, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ হোৱাৰ কাৰণে এখন যোগ্য দেশ বুলি ক'ব পাৰোঁ। তাৰপিছত নেক্সট হৈছে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰিব লাগিলে দেশখন জনসংখ্যাৰ দিশৰ পৰা এখন বৃহৎ দেশ হ'ব লাগিব, তাত যথেষ্ট পৰিমাণে জনসংখ্যা থাকিব লাগিব, তেতিয়া এই দেশখন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে যোগ্য দেশ এখন হ'ব। তো এই দিশৰ পৰা যদি আমি ইণ্ডিয়াত চাওঁ, আমি কি দেখা পাওঁ, ইণ্ডিয়াত জনসংখ্যাৰ অভাৱেই নাই। ইণ্ডিয়াত জনসংখ্যা সদায় বাঢ়ি আছে, কম দিনৰ ভিতৰত ইণ্ডিয়াই চাইনাকো ক্ৰছ কৰিব। তো ইণ্ডিয়া বৰ্তমান কি আছে, ইণ্ডিয়া দ্য ছেকেণ্ড মষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। ইণ্ডিয়া ইজ দ্য ছেকেণ্ড মষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, মানে কি মানে জনসংখ্যাৰ দিশৰ পৰা দ্বিতীয় সৰ্ববৃহৎ দেশ হৈছে ভাৰতবৰ্ষ। গতিকে এইটো যোগ্যতা কি ভাৰতৰ আছে, আৰু এইটো হয়তো ভাৰতে কম দিনৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিব। তো নেক্সট আমি কি পাওঁ যে শান্তিৰ ক্ষেত্ৰত যে ৰাষ্ট্ৰখন নিৰাপত্তা পৰিষদৰ সদস্য হ'ব লাগিলে ৰাষ্ট্ৰখন শান্তিপ্ৰিয় হ'ব লাগিব। তো ভাৰতবৰ্ষই কি আমি দেখাব যে ইণ্ডিয়া হেজ অলৱেজ প্লেড এন ইম্পৰ্টেণ্ট ৰ'ল ইন মেইনটেইনিং ৱৰ্ল্ড পিচ। ইণ্ডিয়া হেজ প্লেড এন ইম্পৰ্টেণ্ট ৰ'ল ইন মেইনটেইনিং ৱৰ্ল্ড পিচ, মানে ইণ্ডিয়া সদায় কি কৰি আহিছে, যে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিহত, শান্তি স্থাপনৰ ক্ষেত্ৰত। ভাৰতবৰ্ষৰ যদি আমি ফৰেইন পলিচি চাওঁ, আমি নেক্সট পাৰ্টত আমি আলোচনা কৰিম এইবিলাক বেলেগ চেপ্টাৰত। তো ইণ্ডিয়ান ফৰেইন পলিচি যদি চাওঁ, ভাৰতৰ ফৰেইন পলিচিৰ মূলটোৱে হৈছে যে ভাৰতবৰ্ষই কেতিয়াও আন দেশক আগে আক্ৰমণ নকৰে। আন দেশৰ ছভৰেইনিটি বা সাৰ্বভৌমত্ব, ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতা বা তাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, এনেকুৱা বিষয়, ভৌগোলিক অখণ্ডতা, এনেকুৱা বিষয়বিলাকত ভাৰতবৰ্ষই কেতিয়াও
কি নকৰে, ভাবুকি প্ৰদান নকৰে, তাৰ আভ্যন্তৰীণ বিষয়ত কেতিয়াও ভাৰতবৰ্ষই হস্তক্ষেপ নকৰে। যেতিয়ালৈকে আন দেশে ভাৰতক আক্ৰমণ নকৰে, ভাৰতবৰ্ষই সেই দেশখনক কেতিয়াও প্ৰথমে আঘাত নকৰে। গতিকে ভাৰতবৰ্ষই সদায় শান্তিৰ ধাৰণাটোত বিশ্বাস ৰাখে, ভাৰতবৰ্ষই সদায় শান্তি স্থাপন কৰিব বিচাৰে, ভাৰতবৰ্ষই কেতিয়াও হিংসা বা এনেকুৱা ধাৰণাক সমৰ্থন কৰা নাই, বা যুদ্ধৰ ধাৰণাক ভাৰতবৰ্ষই কেতিয়াও সমৰ্থন কৰা নাই, বা ভৱিষ্যতেও ভাৰতবৰ্ষই সমৰ্থন নকৰিব চাগে। গতিকে এই দিশৰ পৰা ভাৰতবৰ্ষই কি হ'ব পাৰে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰাৰ বাবে যোগ্য দেশ। তাৰ পিছত আমি কি দেখা পাওঁ যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ হ'ব লাগিলে দেশখনে কি কৰিব লাগিব, সদায় ডিজাৰ্মামেণ্টৰ সমৰ্থনত থাকিব লাগিব, ইন ফেভাৰ অফ ডিজাৰ্মামেণ্ট। মানে ডিজাৰ্মামেণ্ট মানে হৈছে নিৰস্ত্ৰীকৰণ, অস্ত্ৰ কিছু পৰিমাণে যিবিলাক ধ্বংসাত্মক অস্ত্ৰ আছে সেইবিলাক সম্পূৰ্ণৰূপে নোহোৱা কৰা, এনেকুৱা ধাৰণাবিলাকক এই যিটো অস্ত্ৰ নোহোৱা কৰা তাক আমি ডিজাৰ্মামেণ্ট বুলি কওঁ। গতিকে ভাৰত ইয়াত কি কোৱা হৈছে যে ৰাষ্ট্ৰখন যদি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰিব লাগে, ৰাষ্ট্ৰখন সদায় কিহত থাকিব, ইন ফেভাৰ অফ ডিজাৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণৰ সমৰ্থনত থাকিব লাগিব, আৰু এগেইনষ্ট ৰেচিয়েল ডিছক্ৰিমিনেশ্যন মানে কি, বৰ্ণ বৈষম্যবাদৰ সদায় বিৰোধিতা কৰিব, বৰ্ণ বৈষম্যৰ সদায় বিৰোধিতা কৰিব লাগিব। এই দিশৰ পৰা ভাৰতৰ পিনে যদি আমি চাওঁ যে ভাৰতবৰ্ষইও ডিজাৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণক সদায় সমৰ্থন কৰি আহিছে। এতিয়া কোনোবাই ক'ব পাৰে যে ভাৰতবৰ্ষে NPT চাইন কৰা নাই, যিটো আমি কলডুৱাৰত পাইছিলোঁ, NPT নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি। তাত চাইন নকৰাৰ কাৰণ আছে, কাৰণ সেই ট্ৰিটিখনে 1967লৈকে যিবিলাক দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছে সেইবিলাকক ৰখাৰ অধিকাৰ দিছিল, বাকী দেশবিলাকে তাক আৰু তৈয়াৰ কৰাটোত বাধা দিছিল। এই দিশৰ পৰা কি কৰা হৈছিল, বাকী দেশবিলাকৰ লগত কি অসমতা বা ইনজাষ্টিচ কৰা বুলি আমি ক'ব পাৰোঁ, অন্যায় কৰা এটা ধাৰণা এটা গঢ়ি উঠিছিল। কাৰণ যিবিলাকৰ আছিল তাৰ আগত সেইবিলাক সদায় শক্তিশালী হৈ ৰ'ব, আৰু যিবিলাকৰ নাই সেইবিলাক সদায় দুৰ্বল দেশ হিচাপে বিশ্বত ৰৈ যাব। গতিকে এই কাৰণে ভাৰতবৰ্ষই NPT চাইন কৰা নাছিল। কিন্তু তাত বাহিৰে বা তেনেকুৱা কিছুমান যিবিলাক তৃতীয় বায়াছ টাইপৰ যিবিলাক ট্ৰিটি আছিল, যিবিলাকে কি কিছুমানক দমন কৰাৰ কাৰণে তৈয়াৰ কৰিছিল, সেনেকুৱা ট্ৰিটিক বাদ দি ভাৰতবৰ্ষই সদায় ডিজাৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণক, অস্ত্ৰ নোহোৱা কৰা এনেকুৱা ধাৰণাবিলাকক সদায় সমৰ্থন কৰি আহিছে। তাৰোপৰি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বা বৰ্ণ বৈষম্যবাদ, ভাৰতবৰ্ষই তাকতো সদায় অপ'জ কৰি আহিছে। আমি সেইটো আগৰ পৰাই গম পাওঁ যে মহাত্মা গান্ধীৰ সময়ৰ পৰা ভাৰতবৰ্ষই কি বৰ্ণ বৈষম্যবাদৰ বিৰোধিতা কৰি আহিছে। সেই ভাৰতবৰ্ষৰ আমি বিভিন্ন দেখা পাওঁ যে কাষ্টিজম বা জাতিভেদ প্ৰথা আমি দেখা পাওঁ, বা বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন সমস্যা আছে, কিন্তু আমি কেতিয়াও ভাৰতবৰ্ষত বৰ্ণ বৈষম্য দেখা নাপাওঁ। গাৰ বৰণক লৈ মানুহৰ মাজত বিভেদ সৃষ্টি হোৱা আমি দেখিবলৈ নাপাওঁ। তাৰ পৰিৱৰ্তে কিন্তু আমি উন্নত দেশ কিছুমানত আমি তাক দেখিবলৈ পাওঁ, ইউৰোপিয়ান কাণ্ট্ৰি, ৱেষ্টাৰ্ণ কাণ্ট্ৰি কিছুমানত আমি তাক দেখিবলৈ পাওঁ। বৰ্ণ বৈষম্যবাদ এটা ডাঙৰ সমস্যা তাত, আফ্ৰিকা হওক বা কিছু আমেৰিকাতো এই ধাৰণাটো আমি দেখিবলৈ পাওঁ যে এইবিলাক দেশত বৰ্ণ বৈষম্যবাদ এটা ডাঙৰ সমস্যা, গাৰ বৰণক লৈ, কৃষ্ণ বৰ্ণ যে কলা বৰণ, বগা বৰণৰ মানুহ, এনেকুৱা বিষয়বিলাকক লৈ যথেষ্ট বৈষম্য সৃষ্টি হয়। কিন্তু ভাৰতবৰ্ষত তাত আমি বৰ্ণ বৈষম্যবাদ সৃষ্টি হোৱা দেখিবলৈ নাপাওঁ। গতিকে এই দিশৰ পৰা কি ভাৰতবৰ্ষই সদায় নিৰস্ত্ৰীকৰণক সমৰ্থন কৰি আহিছে আৰু বৰ্ণ বৈষম্যবাদক সদায় বিৰোধিতা কৰি আহিছে, আৰু এই দিশৰ পৰা ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে এখন যোগ্য দেশ। তাৰপিছত আহিব পাৰে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব লাগিলে সেই সদস্য ৰাষ্ট্ৰখনে ৰাষ্ট্ৰসংঘক কি কৰিব লাগিব, বিভিন্ন ক্ষেত্ৰত সহায় বা সাহায্য বা বিভিন্ন ক্ষেত্ৰত সমৰ্থন প্ৰদান কৰিব লাগিব, বা ৰাষ্ট্ৰসংঘৰ লগত এক্টিভলি জড়িত হৈ থাকিব লাগিব। এই দিশৰ পৰা যদি আমি অলপ আগলৈ চাওঁ যে ভাৰতবৰ্ষ কি, ইণ্ডিয়া ৱাজ এ ফাউণ্ডিং মেম্বাৰ অফ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, যে প্ৰতিষ্ঠাপক সদস্য ভাৰতবৰ্ষই যেতিয়া স্বাধীনতাই লাভ কৰা নাছিল তেতিয়াই ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিছিল। কাৰণ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল কিমান, 1947 চনৰ 15 আগষ্টত, কিন্তু ৰাষ্ট্ৰসংঘ গঠন হৈছিল কেতিয়া, 24 অক্টোবৰ 1945। তেতিয়াই ভাৰতবৰ্ষই স্বাধীন হোৱাৰ আগতেই ৰাষ্ট্ৰসংঘৰ কি হৈছিল, সদস্য হিচাপে পৰিগণিত হৈছিল। আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষই এক্টিভলি ৰাষ্ট্ৰসংঘৰ লগত জড়িত হৈ আছে। যদি আমি চাব যাওঁ যে ভাৰতবৰ্ষৰ বিজয় লক্ষ্মী পণ্ডিত, তেখেত কি আছিল, যে চেয়াৰপাৰ্চন আছিল কৰ, ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি, যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কি আছিল, তেওঁ চেয়াৰমেন আছিল। কোন আছিল, বিজয় লক্ষ্মী পণ্ডিত। কুৱেশ্যন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা বা জেনেৰেল এছেম্বলিৰ ফাৰ্ষ্ট ওমেন চেয়াৰপাৰ্চন কোন আছিল, আৰু তেতিয়া এনচাৰ হ'ব বিজয় লক্ষ্মী পণ্ডিত। তে বিজয় লক্ষ্মী পণ্ডিত কি আছিল, ফাৰ্ষ্ট ওমেন চেয়াৰপাৰ্চন আছিল ক'ত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ। গতিকে এইটো মনত ৰাখিব লগা বিষয়, আহিয়ে থাকে বিজয় লক্ষ্মী পণ্ডিতৰ বিষয়ে। আৰু কিমান চনত হৈছিল তেওঁ চেয়াৰপাৰ্চন, 1953। গতিকে এইটো কুৱেশ্যন আহিব পাৰে।
গতিকে আমি ইয়াৰ পৰা কি বুজিব যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পৰাই ভাৰতবৰ্ষ তাৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ বাজেটলৈকে ইউনাইটেড নেশ্যনৰ যিটো বাজেট আছে তালৈকে বিভিন্ন সাহায্য বিভিন্ন বৰঙণি প্ৰদান কৰি আহিছে। তাৰোপৰি ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ পিচ কিপিং গ্ৰুপ, যিটো মই আগত বুজাইছিলোঁ, যিটো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা গ্ৰুপ, এই পিচ কিপিং গ্ৰুপলৈকে বিভিন্ন ক্ষেত্ৰত সৈন্য বাহিনীৰ পৰা অস্ত্ৰৰ পৰা আদি কৰি ভাৰতবৰ্ষই কি সদায় অৱদান বা অনুদান আগবঢ়াই আহিছে। গতিকে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ বাজেটলৈকে হওক, পিচ কিপিং অপাৰেশ্যনলৈকে হওক বা বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বিভিন্ন এক্টিভিটিবিলাকত কি কৰি আহিছে যে ই বিভিন্ন কণ্ট্ৰিবিউশ্যন আগবঢ়াই আহিছে। চ' আমি কি ক'ব পাৰোঁ, ইণ্ডিয়া হেজ অলৱেজ কণ্ট্ৰিবিউটেড ইন এভৰি ৱেজ টু UN এক্টিভিটিজ। যে ইউনাইটেড নেশ্যনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰ্যবিলাকত ভাৰতবৰ্ষই সদায় বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই আহিছে। গতিকে এই দিশৰ পৰাও ভাৰতবৰ্ষ কি হ'ব লাগে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰিব লাগে। গতিকে এইকেইটা হৈছে কি পইণ্ট, যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ কিয় হ'ব লাগে। একেবাৰে সহজ, যে ইকনমিকেলি ষ্ট্ৰং হ'ব লাগে। ভাৰতবৰ্ষ ইকনমিকেলি ষ্ট্ৰং, মেজৰ ইকনমিক পাৱাৰ। ভাৰতবৰ্ষৰ বৰ্তমান পজিশ্যন হৈছে কি 5th পজিশ্যন ইকনমিক ছাইডৰ পৰা। তাৰপিছত কি কৈছে, মিলিটাৰী দিশৰ পৰা ষ্ট্ৰং হ'ব লাগে। ভাৰতবৰ্ষ মিলিটাৰী দিশৰ পৰা ষ্ট্ৰং। ভাৰতবৰ্ষৰ পজিশ্যন বৰ্তমান 4th পজিশ্যন হৈ আছে। তো মিলিটাৰী দিশৰ পৰা ভাৰতবৰ্ষ ষ্ট্ৰং কাউণ্ট্ৰি এখন। তাৰপিছত কি কৈছে যে দেশখন শান্তিপ্ৰিয় হ'ব লাগে, পিচৰ ওপৰত গুৰুত্ব দিব লাগে। ভাৰতবৰ্ষই কি কৰিছে, কি প্লেট কৰিছে, ইম্পৰ্টেণ্ট ৰোল এটা প্লেট কৰিছে কিহত, মেইনটেইনিং ৱৰ্ল্ড পিচ। যে বিশ্ব শান্তি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰপিছত কি কৈছে, যে দেশখন জনসংখ্যাৰ ক্ষেত্ৰত বৃহৎ হ'ব লাগিব। ভাৰতবৰ্ষ কি ছেকেণ্ড মষ্ট পপুলাছ কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ দেশ, কিহৰ দিশৰ পৰা, জনসংখ্যাৰ দিশৰ পৰা। তাৰপিছত কি কোৱা হৈছে, এখন ডেম'ক্ৰেটিক কাউণ্ট্ৰি হ'ব লাগিব। ভাৰতবৰ্ষ কি, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ডেম'ক্ৰেচি হৈছে ভাৰতবৰ্ষ। তাৰপিছত কি কোৱা হৈছে, যে ৰাষ্ট্ৰসংঘৰ বাজেট বা ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যত কণ্ট্ৰিবিউট কৰিব লাগিব। ভাৰতবৰ্ষই আৰম্ভণিৰ পৰাই, ৰাষ্ট্ৰসংঘ গঠনৰ পৰাই ৰাষ্ট্ৰসংঘৰ সক্ৰিয় জড়িত হৈ আহিছে। তাৰ বিভিন্ন ক্ষেত্ৰত কি কণ্ট্ৰিবিউশ্যন আগবঢ়াই আহিছে ভাৰতবৰ্ষই। গতিকে এনেকুৱা বিভিন্ন দিশৰ পৰা আমি কি ক'ব পাৰোঁ, যে ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে এখন যোগ্য দেশ। এতিয়া নেক্সট টপিকটো কি হয়, যে ইয়াত আমি কি গম পালোঁ, যে ভাৰতবৰ্ষই কিয় নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰিব লাগে, বা চিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ ভাৰতবৰ্ষই কিয় পাব লাগে। এইটো আছিল কি ইন ফেভাৰ আছিল আৰ্গুমেণ্টবিলাক। এতিয়া কি হ'ব, যে ভাৰতবৰ্ষই কিয় ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ বা চিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব নালাগে। তো লাগেতো গ'ল, এইবাৰ আহিব নালাগে। তো নালাগে বুলি ক'লে ইয়াত প্ৰথম আমাৰ ভাৰতৰ নাম ক'লে এখনেই দেশ আহে প্ৰথম, যদি কিবা মানে বেমেজালি সৃষ্টি সেইখন হৈছে পাকিস্তান। যে ভাৰত আৰু পাকিস্তানৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল, তেতিয়া ভাৰতবৰ্ষখনক দুখন দেশলৈ কি কৰা হৈছিল, বিভাজন কৰা হৈছিল। এখন পাকিস্তান হৈছিল আৰু এখন ভাৰতবৰ্ষ। গতিকে সেই সময়ছোৱাৰ পৰাই ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সীমাক লৈ, বিশেষকৈ কাশ্মীৰক লৈ বিভিন্ন বিবাদ চলি আহিছে। বিভিন্ন কেইখন যুদ্ধ এতিয়ালৈকে হৈ গৈছে। গতিকে এই সীমা বিবাদক কেন্দ্ৰ কৰি বিভিন্ন সময়ছোৱাত ভাৰত আৰু পাকিস্তানৰ মাজত এটা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়, যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি হয়। তাৰোপৰি দুয়োখন দেশেই কি আছে, যে পাৰমাণৱিক দিশৰ পৰা দুয়োখন দেশেই শক্তিশালী, দুয়োখন দেশৰে পাৰমাণৱিক অস্ত্ৰ আছে। গতিকে এইটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া ভাৰতবৰ্ষৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পোৱাৰ ক্ষেত্ৰত পাকিস্তানে সদায় বিৰোধিতা কৰি আহিছে। তাৰ কাৰণ কেইটা হৈছে, যে পাকিস্তানৰ যুক্তি আছিল এনেকুৱা, যে যদি ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰে, তেন্তে ভাৰতবৰ্ষই নিৰাপত্তা স্থায়ী সদস্যপদ লাভ কৰা মানে কি, ভেটো পাৱাৰ পাব। ভেটো পাৱাৰ মানে কি, যে ভেটো পাৱাৰ প্ৰয়োগ কৰি ভাৰতবৰ্ষই যিকোনো এটা সিদ্ধান্ত পাকিস্তানৰ বিপক্ষে ল'ব পাৰে, আৰু যাৰ ফলস্বৰূপে পাকিস্তানৰ স্বাৰ্থ ব্যাঘাত হ'ব পাৰে। গতিকে পাকিস্তানৰ যুক্তি এনেকুৱা আছিল, যে ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ দিব নালাগে। যদি দিয়া যায় তেনেহ'লে ভাৰতবৰ্ষই তেওঁলোকৰ ভেটো পাৱাৰটো পাকিস্তানৰ স্বাৰ্থৰ বিৰুদ্ধে প্ৰয়োগ কৰিব, আৰু যিয়ে পাকিস্তানৰ সাৰ্বভৌমত্ব, অখণ্ডতা বা তাৰ স্বাধীনতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। গতিকে এই দিশৰ পৰা ভাৰতবৰ্ষক কি দিব নালাগে, পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব নালাগে। তাৰোপৰি বিশ্বৰ আন আন দেশবিলাকেও এইটো চিন্তা কৰিছিল, যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যিহেতু সঘনাই এটা যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি হৈ থাকে, আৰু যদি যুদ্ধ সৃষ্টি হয় তেনেহ'লে দুয়োখন দেশেই কি কৰিব পাৰে, যে পাৰমাণৱিক অস্ত্ৰ এটা সময়ত প্ৰয়োগ কৰিব পাৰে, আৰু যাৰ ফলত এই যুদ্ধখন এখন তৃতীয় বিশ্বযুদ্ধলৈকে পৰিগণিত হ'ব।
আৰু বৰ্তমান যদি তৃতীয় বিশ্বযুদ্ধ হয় তেনেহ'লে গোটেই বিশ্ব ধ্বংস হৈ যাব, কাৰণ আজি বিশ্বৰ প্ৰায়বিলাক দেশৰ হাততে কি আছে যে পাৰমাণৱিক অস্ত্ৰ আমি থকা দেখিবলৈ পাওঁ। গতিকে এই দিশৰ পৰা কি কৈছিল যে ভাৰতবৰ্ষক পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব নালাগে, কাৰণ ভাৰতবৰ্ষই তেওঁলোকৰ এই যিটো ভেটো ক্ষমতা লাভ কৰিব এই ক্ষমতাটো পাকিস্তানৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পাৰে, আৰু যাৰ ফলত এখন তৃতীয় বিশ্বযুদ্ধৰো সৃষ্টি হ'ব পাৰে। গতিকে এইটো আছিল এটা যুক্তি এটা যে পাকিস্তানে কৈছিল যে ভাৰতক দিব নালাগে, আন দেশবিলাকো কৈছিল, কিছুমান দেশে যে ভাৰতবৰ্ষক দিব নালাগে কাৰণ এইটোত ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে প্ৰয়োগ কৰিলে তৃতীয় বিশ্বযুদ্ধলৈকেও লৈ যাব পাৰে। তাৰপিছত আছিল যে বৰ্তমান যিবিলাক আমি আগৰ টপিকটোত পাইছিলোঁ যে অৰ্থনৈতিকভাৱে হওঁতে মিলিটাৰী পাৱাৰ বা বিভিন্ন পিচ এনেকুৱা দিশত অৰ্হতাবিলাক এইবিলাক অকল ভাৰতৰে আছে নেকি? ভাৰতৰ বাহিৰৰ আন কিছুমান দেশ আছে যিবিলাকৰ এইবিলাক অৰ্হতা আছে। যেনেকৈ আমি ব্ৰাজিলৰ কথা ক'ব পাৰোঁ, জাৰ্মানী, জাপান, চাউথ আফ্ৰিকা, এনেকুৱা বিভিন্ন দেশ আছে যিবিলাক ভাৰতৰ দৰেই এই অৰ্হতাবিলাক প্ৰায় তেওঁলোকেও অৰ্জন কৰিছে বা তেওঁলোকৰো আছে এই যোগ্যতাবিলাক। গতিকে এতিয়া যদি অকল ভাৰতকেই দিয়া হয় তেনেহ'লে বাকী দেশবিলাকক কি কৰিব, দাবী জনাব যে আমাকো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে। আৰু এনেকৈ যদি যথেষ্ট সংখ্যক কাণ্ট্ৰিক যদি নিৰাপত্তা পৰিষদৰ সদস্য পদ যদি দিয়া হয় তেনেহ'লে নিৰাপত্তা পৰিষদৰ যিটো পাৰ্মানেণ্ট মেম্বাৰশ্বিপৰ যিটো গুৰুত্ব আছে, তাৰ যিটো প্ৰভাৱ আছে, এইটো নোহোৱা হৈ যাব, আৰু যাৰ ফলত যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কি হ'ব পাৰে, কেতিয়াবা খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। আৰু এনেকুৱা দিশৰ পৰাও বিভিন্ন ৰাষ্ট্ৰই কি কৈছিল যে ভাৰতবৰ্ষকো দিব নালাগে, কাৰণ ভাৰতবৰ্ষক দিলে বিশ্বৰ আন দেশ যেনেকৈ চাউথ আফ্ৰিকা, ব্ৰাজিল, জাৰ্মানী, জাপান এনেকুৱা দেশবিলাকক দাবী উত্থাপন কৰিব, আৰু যিটো ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই দুই ধৰণৰ যুক্তি আগবঢ়াইছিল, যাৰ দ্বাৰা ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল। পাকিস্তানৰ দাবী আছিল যে ভাৰতবৰ্ষক দিলে ভাৰতবৰ্ষই যদি ভেটো ক্ষমতা লাভ কৰে তেনেহ'লে তাৰ পাকিস্তানৰ বিৰুদ্ধে প্ৰয়োগ কৰিব, পাকিস্তানৰ স্বাধীনতা, ভূখণ্ড, ভৌগোলিক অখণ্ডতা বা সাৰ্বভৌমত্বৰ বিৰুদ্ধে প্ৰয়োগ কৰিব, তাৰ প্ৰতি ভাবুকি আনিব। বাকী দেশ কিছুমানে কি কৈছিল যে ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে যদি তাক প্ৰয়োগ কৰে তেনেহ'লে যদি ভাৰত পাকিস্তানৰ যুদ্ধ হয় তেনেহ'লে এইখন তৃতীয় বিশ্বযুদ্ধলৈকে ৰূপান্তৰ হ'ব পাৰে, কাৰণ দুয়োখন দেশ, আৰু ই অতি ভয়াৱহ হ'ব, কাৰণ দুয়োখন দেশৰে কি আছে যে পাৰমাণৱিক অস্ত্ৰ আছে। তাৰপিছত বাকী দেশবিলাকে কি কৈছিল, কিছুমান দেশৰ যুক্তি এনেকুৱা আছিল যে ভাৰতবৰ্ষক দিলেই নহ'ব, ভাৰতবৰ্ষক দিয়াৰ লগে লগে জাৰ্মানী, জাপান, ব্ৰাজিল এনেকুৱা দেশবিলাক, চাউথ আফ্ৰিকা এইবিলাক দেশো দাবী কৰিব, আৰু তাৰ ফলস্বৰূপে এক খেলি মেলিৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। নিৰাপত্তা পৰিষদৰ যিটো গাম্ভীৰ্যতা আছে, যিটো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ যিটো গুৰুত্ব আছে, এইটো হয়তো নোহোৱা হৈ যাব পাৰে, বা বিভিন্ন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খেলি মেলি সৃষ্টি হ'ব পাৰে বেছি সদস্য হ'লে। গতিকে এনেকুৱা দিশবিলাকৰ পৰাই ভাৰতবৰ্ষক স্থায়ী সদস্য পদ প্ৰদান কৰাৰ বিৰোধিতা কৰিছিল। গতিকে আজি এইখিনি, এই দুটা টপিকৰ পৰাই 1 মাৰ্কৰ কুৱেশ্যন আহে, প্ৰায় 2 মাৰ্কৰ কুৱেশ্যনো আহে, আৰু কেতিয়াবা দুয়োটা টপিক একলগ কৰি 4 মাৰ্কৰ কুৱেশ্যন এটা আহিব পাৰে, দুইকে। সৰু টপিক দুয়োটা, কিন্তু অতি গুৰুত্বপূৰ্ণ টপিক। থেংক ইউ।